এক্সাৰচাইজটো মই ডাইৰেক্ট দেখাইছোঁ এক্সাৰচাইজ তোমাৰ 2.1 ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে x/3 + 1, y - 2/3 equal to 5/3 and 1/3. Find the values of x and y. তোমালোকে বুকত চাই লোৱা কুৱেশ্যনটো এইটো মই দেখাই দিছোঁ এতিয়া ইয়াত x আৰু y ভেলু উলিয়াব লাগে তোমাৰ 2.1 1 নাম্বাৰটো দিয়া আছে x/3 + 1 y - 2/3 5/3 1/3 ঠিক আছে এতিয়া এই দুটা অৰ্ডাৰ্ড পেয়াৰ ইকুৱেল এতিয়া দুটা অৰ্ডাৰ্ড পেয়াৰ কেতিয়া ইকুৱেল হ'ব যেতিয়া কৰেছপণ্ডিং এলিমেণ্ট কেইটা ইকুৱেল হ'ব এইটো ইকুৱেল এইটো হ'ব লাগিব মানে x/3 + 1 = 5/3 আৰু এইটো হ'ব y - 2/3 = 1/3 x/3 5/3 - 1 2/3 3 cancel গ'ল x = 2 ঠিক তেনেকৈ ইয়াতো হ'ব 2/3 So xৰ ভেলু 2 y ভেলু 1 দুটা অৰ্ডাৰ্ড পেয়াৰ কেতিয়া ইকুৱেল হয় যেতিয়া এলিমেণ্ট কেইটা কৰেছপণ্ডিং এলিমেণ্ট কেইটা তোমাৰ ইকুৱেল হ'ব বুজি পাইছানে এইটো একদম সহজ অংক ইয়াত ক্ৰছ প্ৰডাক্ট কৰিব দিয়াই নাই ডাইৰেক্ট আনচাৰটোহে সুধিছে তোমাৰ কি হ'ব 2 and 1 বুজি পাইছা পাতি লোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 2 কি দিছে ইফ the set A has 3 elements and set B 3 4 5 find the number of elements in A cross B এতিয়া A যদি তিনিটা আছে B টো তিনিটা আছে সো A cross B কেইটা থাকিব 3 cross 3 নটা হ'ব A তিনিটা আছে B টো তিনিটা এলিমেণ্ট আছে আমি A ক্ৰছ যদি B কৰোঁ কেইটা থাকিব এলিমেণ্ট নটা হ'ব সদায় ডাইৰেক্টলি মাল্টিপ্লাই হৈ যায় বুজি পাইছা নহয় নেক্সট কুৱেশ্যন নাম্বাৰ 3 টো কি দিছে ইফ g = 7 8 h = 5 4 2 find g cross h and h cross g g আৰু h দুটা এলিমেণ্ট সেট দিয়া আছে g ৰ ভ্যালু দিয়া আছে 7 8 h ৰ ভ্যালু দিয়া আছে 5 4 2 ঠিক আছে উলিয়াব দিছে ফাৰ্ষ্টে g cross h तो जीर पर स्टार्ट हम 7 5 7 4 7 2 नेक्स्ट सेकेंड एलिमेंट की 8 8 5 8 4 8 2 g cross 8 ফাৰ্ষ্ট g প্ৰথম এলিমেণ্ট তাৰপিছত h ৰ গুটেকেইটা নেক্সট সেকেন্ড এলিমেণ্ট তাৰপিছত h ৰ গুটেকেইটা ইয়াত দুটা আছিল ইয়াত তিনিটা আছিল সো g cross h ত কেইটা আছে ছটা আছে সদায় টোটেল নাম্বাৰ অফ এলিমেণ্টটো ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিলে হ'ল নেক্সট সুধিছে h cross
জি এইচৰ পৰা ষ্টাৰ্ট হ'ব 5 5 7 5 8 next 4 7 4 8 next 2 7 2 8 so h cross d হলে h ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব g cross h দিয়া কাৰণে তোমাৰ g ৰ পৰা ষ্টাৰ্ট কৰিছো এটো পাতি লোৱা এটো কোৱেশ্চন নাম্বাৰ আছিল তোমাৰ 3 ভিডিওটো পজ কৰি পাতি লোৱা তাৰপিছত আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নাম্বাৰ 4 Question number 4. State whether each of the following statements are true or false. If the statement is false, rewrite the given statement correctly. এতিয়া P এটা set কি আছে element M আৰু N. Q এটা set N আৰু M. P cross Q কি দিয়া আছে MN আৰু NN. P দিয়া আছে এটো কোৱেশ্চন নাম্বাৰ 4 1 P দিয়া আছে M N Q দিয়া আছে N M তা P cross Q কেটা এলিমেন্ট থাকিব ইয়াত দুটা তো চাৰিটা থাকিব আমাৰ ইয়াত কেটা দিয়া আছে দুটা দিয়া আছে MN আৰু NN সো এটো ফলস হ'ব ঠিক আছে ফাইনাল ৰিজাল্ট তেন্তে কি হ'ব P cross Q P ৰ পৰা ষ্টাৰ্ট হ'ব M N M M next second element N লৈছো N N N M যদিও লেটাৰ কেটা একে আমি এনেকা এটো অৰ্ডাৰ পেয়াৰত সিৰিয়ালি গুটে কেটা লিখিব লাগিব যদিও দুটা এলিমেন্ট দুটাই নাম্বাৰ লেটাৰ আছে M আৰু N তথাপি আমি এই অৰ্ডাৰটোৱে ফলো কৰিব লাগিব এতিয়া P cross Q এই চাৰিটাই হ'ব নেক্সট আছে if A and B are two non-empty sets then A cross B is a non-empty set of ordered pair XY such that X belongs to A and Y belongs to B. ঠিক আছে সো এটো ট্ৰু কাৰণ A cross B যেতিয়া কৰিম প্ৰথমটো A ৰ এলিমেন্ট হ'ব আৰু সেকেন্ডটো B ৰ এলিমেন্ট হ'ব নেক্সট টু দিছে A2 1 2 B2 3 4 then A cross B intersection phi equal to phi A এটা set B আৰু set দিয়া আছে A cross B intersection phi 3 নম্বৰটো A2 দিয়া আছে 1 2 B2 দিয়া আছে 3 4 দিছে কি A cross B intersection phi equal to phi এটো ট্ৰু নে ফলস ক'ব লাগে ফার্স্ট এটো ব্র্যাকেটটো B ইন্টারসেকশন phi phi মানে কি একো নাই ইন্টারসেকশন মানে কি কমন B ইন্টারসেকশন phi সদায় ইন্টারসেকশনত সৰুটো হয় ইয়াতে phi টো একো নাই মানে কি ইয়াৰ আনসাৰটো phi হ'ব মানে A cross phi হ'ব phi মানে তো একোই নাই সো A cross phi আনসাৰটো কি হ'ব phi phi মানে হৈছে একো এলিমেন্ট নাই B ইন্টারসেকশন phi B আৰু একো নাই সো কমন কি একো নাই মানে কি phi phi মানে একো নাই তো সো কমন একো নাই সো A ৰ লগত এটো একোই নাই সো ক্রস প্রোডাক্ট নাহিবই সো ক্রস নাহাৰ লগে লগে আনসাৰটো phi হ'ব ঠিক আছে পাতি লোৱা এটো সো এটো
true. Next question number 5. A2 দিয়া আছে -1 and 1. Find A cross A cross A. -1 and 1 দিয়া আছে. A এর ভ্যালু -1 and 1. 5 number question. A দিয়া আছে -1 and 1. উলিয়াব লাগে A cross A cross A. ঠিক আছে, তিনটা আছে, দুটা দুটাকে ল'ব লাগিব। ফাৰ্ষ্টে আমি A ক্ৰছ A উলিয়াম, -1 1 ক্ৰছ এইটো, ইয়াৰ পৰা হ'ব -1 -1, -1 -1 -1 1. নেক্সট 1ৰ লগত -1, 1ৰ লগত 1, -1 -1 -1 1, 1ৰ লগত -1 1ৰ লগত 1 হ'ল। এতিয়া তিনিটা কৰি দিলে হ'ল। A ক্ৰছ A ক্ৰছ A, প্ৰথম দুটা অলৰেডি কৰিছোঁ, তাৰ লগত 3 নম্বৰটো মানে এইটো -1 -1, এইটোৰ লগত এবাৰ এইটো A, এৰ প্ৰথম এলিমেণ্ট কি -1। নেক্সট আকৌ ইয়াৰ লগতে হ'ব 1। ঠিক আছে, নেক্সট ইয়াৰ লগত -1 1 -1, -1 1 +1, এইটোৰ লগত হৈ গ'ল। নেক্সট ইয়াৰ লগত 1 -1, এবাৰ হ'ব -1, এবাৰ হ'ব +1। ঠিক আছে, নেক্সট এবাৰ লাষ্টটো 1 1, এবাৰ হ'ব -1, এবাৰ হ'ব +1। এইটো হৈছে তিনিটা ক্ৰছ প্ৰডাক্ট। এটাই ছেট দিয়া আছে, তাৰ আমি তিনিবাৰ কাৰ্টেছিয়ান প্ৰডাক্ট উলিয়াব লাগে। চ' এইটো তোমালোকে পাতি লোৱা। নেক্সট কুৱেশ্যন নাম্বাৰ 7. A দিয়া আছে 1 2, B দিয়া আছে 1 2 3 4, C দিয়া আছে 5 6, D দিয়া আছে 5 6 7 8. ভেৰিফাই A ক্ৰছ B ইণ্টাৰছেকশ্যন C ইকুৱেল A ক্ৰছ B ইণ্টাৰছেকশ্যন A ক্ৰছ C। এইটো 7 নাম্বাৰ। এইটো দিয়া আছে 1 2, B2 দিয়া আছে 1 2 3 4, C2 দিয়া আছে 5 6, D2 দিয়া আছে 5 6 7 8। এতিয়া 1 নম্বৰ কুৱেশ্যনটো লেফ্ট হেণ্ড ছাইডটো মই ফাৰ্ষ্টে কৰিছোঁ। লেফ্ট হেণ্ড ছাইডত কি দিয়া আছে A ক্ৰছ B ইণ্টাৰছেকশ্যন C। এতিয়া A 1 2 ক্ৰছ B ইণ্টাৰছেকশ্যন C, B আৰু Cৰ ইণ্টাৰছেকশ্যন একো নাই, 5
সো আনসাৰটো 5 হ'ব রাইট হ্যান্ড সাইডত কি দিয়া আছে a ক্রস b ইন্টারসেকশন a ক্রস c a ক্রস b আৰু a ক্রস c আমি বেলেগ বেলেগকে উলিয়াই লম a ক্রস b এত আছে 1 2 ক্রস b আছে 1 2 3 4 সো এটো হ'ব 1 1 1 2 1 3 1 4 নেক্সট এবাৰ 2 লগত 2 1 2 2 2 3 2 4 ঠিক আছে a ক্রস b হৈ গ'ল নেক্সট আমি উলিয়াম a ক্রস c a ক্রস c এটো হৈছে 1 2 c টো হৈছে 5 6 1 5 1 6 2 5 2 6 ঠিক আছে এতিয়া ইহতৰ ইন্টারসেকশন মানে ইহতৰ মাজৰ কমন মানে a ক্রস b ইন্টারসেকশন a ক্রস c 1 4 2 1 ইয়াতে কিটা আছে সো কমন একো নাই সো 5 হল so therefore left hand side equal to right hand side proof তো তেনেকে বুঝি পাইছা a cross b intersection a cross c মানে দুইটাৰ মাজত কমন এলিমেন্ট একো নাই কমন একো নাই মানে কি হৈ যাব ইয়াতে 5 হৈ যাব প্ৰথম এই ফালৰ সাইডটো কৈছো b intersection c b আৰু c ৰ মাজৰ কমন নাই সো এটো 5 ঠিক আছে দুই নাম্বাৰটো কি দিছে 7 ৰ a cross c is a subset of b cross d a cross c is a subset of b cross d মানে a cross c ৰ every element b cross d থাকিব লাগিব দুই নাম্বাৰটো a cross c যদি কৰা 1 2 cross c 5 6 কি হ'ব 1 5 1 6 2 5 2 6 ঠিক আছে a cross c is a subset of b cross d b cross d 1 2 3 4 d হৈছে 5 6 7 8 4 into 4 16 টা হ'ব 1 ৰ লগত 5 6 7 8 5 6 7 8 এবাৰ 2 ৰ লগত 5 6 7 8 3 লগত 5 6 8 4 ৰ লগত 5 6 7 8 হৈ গ'ল 16 টা হৈ গৈছে এতিয়া আমি চাব লাগিব গুটে কেটা এলিমেন্ট আছে এটো 1 5 আছে 1 6 আছে 2 5 আছে 2
6 আছে সো a ক্ৰছ c ৰ গোটেইকেইটা এলিমেণ্ট b ক্ৰছ d ত আছে therefore a cross c is a subset of b cross d ঠিক আছে proof হৈ গ'ল পাতি লোৱা next question number 8 let a 1 2 b 3 4 write a cross b how many subset will a cross b have list them a আৰু b দিয়া আছে a cross b উলিয়াব দিছে আৰু a cross b ত কিমানটা সাবসেট থাকিব তোমাৰ এটো কোৱেশ্চন নাম্বাৰ 8 আছে 1 2 b ত আছে 3 4 so a cross b 1 3 1 4 2 3 2 4 এটো আছে a cross b এটা a cross b সাবসেট কেটা থাকিব সদায় সাবসেট মই কৈছিলো 2 to the power n n হৈছে নাম্বাৰ অফ এলিমেন্ট so নাম্বাৰ অফ subset 2 to the power 4 so কিমান হৈ যাব 16 তা লিষ্ট দেম হেতক যদি আমি লিখিব লাগে এই গুটেই কেইটাক আমি এটা এটা ধৰি ললেই হল এটো এটা এলিমেন্ট এটো এটা এলিমেন্ট এটো এটা so subset কেটা হ'ব প্ৰথম 5 হয় ঠিক আছে নেক্সট গুটেই সেটটো 1 3 1 4 2 3 2 4 ঠিক আছে নেক্সট এটা এটাকে ললা কেটা হল 1 2 3 4 5 6 নেক্সট দুটা দুটাকে 1 3 1 4 তাৰ পিছত হ'ব 1 3 2 3 তাৰ পিছত হ'ব 1 3 2 4 দুটা দুটাকে সবটো কমপ্লিট হল জানো এইকেইটা এটা এটা হ'ব 1 4 2 3 ইয়াৰ লগত এটো লিখিছো অলৰেডি ইয়াৰ লগত এটো লিখা নাছিলো এটো লিখিলো ইয়াৰ লগত এটো হ'ব 1 4 2 4 1 4 2 4 এবাৰ ইয়াৰ লগত যদি সোৱা এটো ইয়াৰ লগত এটো লিখিলো নেক্সট 2 3 2 4 কেটা হল 1 2 3 4 5 6 7 8 9 10 11 12 এবাৰ তিনটাকে 1 3 1 4 2 3 2 4 sorry তিনটাকে হ'ব 1 3 1 4 2 4 কেটা হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু দুটা লাগে
এবাৰ এইটোৰ পৰা হ'ব 1 4 2 3 2 4 ঠিক আছে নেক্সট এবাৰ ইয়াৰ পৰা যোৱা 2 3 2 4 1 3 এইটো চ' 16টা হৈ গ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 চ' নাম্বাৰ অফ ছাবছেট সদায় 2 to the power n n হৈছে নাম্বাৰ অফ এলিমেণ্ট ইন দ্য ছেট এইটো পাতি লোৱাচোন নেক্সট কুৱেশ্যন নাম্বাৰ 9 কি দিছে let a and b be two sets such that na is equal to 3 and b is equal to 2 if x1 y, 2 z, 1 are in a cross b find a and b where x y and z are distinct element n 8 তিনটা আছে n b দুটা আছে n 8 তিনটা আছে নাম্বাৰ অফ এলিমেণ্ট n 8 তিনি n b 2 a cross b কি আছে x1 আছে y2 আছে z1 আছে এটো a cross b আছে এতিয়া a আৰু b উলিয়াব লাগে আমি যেতিয়া a cross b কৰিছো সদায় প্ৰথম এলিমেন্ট কেটা a থাকিব আৰু পিছৰ এলিমেন্ট কেটা b থাকিব ঠিক আছে সো a কি আহি যাব x y z আৰু b কি আহিব 1 আৰু 2 আমাক a cross b গুটে কেটা দিয়া নাই তিনটা দি দিছে একেটাও a cross b আছে তেতিয়া হলে a আৰু b কি হ'ব সেট দুটাৰ এলিমেন্ট কেটা কি হ'ব হেতু সুধিছে সো প্ৰথমতে থকাটো সদায় a cross b কৰিছে কাৰণে প্ৰথমতে থকাটো a সেকেন্ডত থকাটো b cross a কৰিলে প্ৰথমতে থকাটো b হ'ল হয় সেকেন্ডতে থকা এলিমেন্ট কেটা a হ'ল হয় ঠিক আছে এটো আছিল আমাৰ কোৱেশ্চন নাম্বাৰ 9 easy question next question number 10 কি দিছে the Cartesian product of a cross a has 9 elements among which are found -1 0 and 0 1 find set a and the remaining element of a cross a -1 0 আৰু 0 1 a এটা সেট তাত আছে -1 আৰু 0 1 a cross 8 কি আছে -1 0 আৰু 0 1 আছে সো এটো উলিয়াব দিছে এটো কি হ'ব -1 0 1 এই তিনটা এলিমেন্ট and find the remaining element of a cross a এতিয়া a cross a উলিয়াই দিলে হ'ল -1 0 1 cross -1 0 1 এটো আমি উলিয়াই দিলে কি হ'ব 1 -1 1 0 1 1 এবাৰ 0 ৰ লগত 0 -1 0 0 0 1 ঠিক তেনেকৈ 1 ৰ লগত -1 1 ৰ লগত 0 1 ৰ লগত 1 ৰিমেইনিং এটা থাকা কেটা আতৰাই দিলে হল কোন কেটা আছিল -1 0 ও সৰি এটো মাইনাসে হ'ব লাগিছিল এটা মাইনাস হ'ব তো মাইনাস হ'ব -1 -1
-1 0 -1 1 0 -1 0 1 1 লগত -1 0 1 কি আছিল -1 0 এইটো আছিল এইটো নালাগে ৰিমেইনিং আৰু 0 আৰু 1 এইকেইটা নালাগে সো দিজ আৰ দ্য ৰিমেইনিং এলিমেণ্টছ ঠিক আছে ইয়াতে আমাৰ এক্সাৰচাইজ 2.1 খতম হৈছে ইয়াত আমি কাৰ্টেছিয়ান প্ৰডাক্ট শিকিলোঁ আমি নেক্সট ভিডিঅ'টোত আমি শিকিম ৰিলেশ্যন এণ্ড ফাংচন হোৱাট আৰ দ্য ৰিলেশ্যন এণ্ড হোৱাট ইজ ফাংচন চেপ্টাৰ নম্বৰ 2ৰে হয় চেপ্টাৰ নম্বৰ 1ৰ ফাৰ্ষ্ট ভিডিঅ'ত আমি শিকিলোঁ অকল কাৰ্টেছিয়ান প্ৰডাক্ট আৰু এক্সাৰচাইজ 2.1 চল্ভ কৰি দিলোঁ তোমালোকে গোটেইখিনি পাতি লোৱা বাৰু থেংক ইউ